নমস্কাৰ, এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 জুলাই। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদৰ মাজতেই হাজাৰ হাজাৰ মুছলমানে দেখুৱাইছে শক্তি। যিমানেই উচ্ছেদ চলিব সিমানেই অধিক ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি। হয়, এনে হুংকাৰ প্ৰদান কৰিছে আমছুৱে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বহুত কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়। বহুত কেইটা ডাঙৰ ঘোষণা কৰে ভিডিঅ'টো অলপ স্কিপ নকৰিব, শেষলৈকে চাব। উচ্ছেদৰ মাজতেই হাজাৰ হাজাৰ মুছলমানে দেখুৱাইছে শক্তি। যিমানেই উচ্ছেদ চলিব সিমানেই অধিক ভয়ংকৰ হ'ব প্ৰতিবাদ। উচ্ছেদ বন্ধ নকৰা পৰ্যন্ত প্ৰতিবাদো বন্ধ নকৰাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। কোনো পৰ্যায় উচ্ছেদ মানি লোৱা নহ'ব, কোনো পৰ্যায় উচ্ছেদ চলাব দিয়া নহ'ব, উচ্ছেদ বন্ধ কৰিবই লাগিব। যেতিয়ালৈকে উচ্ছেদ বন্ধ নহয় গণতান্ত্ৰিকভাৱে এই আন্দোলন চলি থাকিব, অসমৰ পৰিস্থিতি অধিক জটিল হ'ব। আমছুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক, প্ৰায় 1 কোটি মুছলমানেৰে অসম কঁপাব বুলি ইতিমধ্যে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। সভাৰ মাজতে লাইট বন্ধ কৰি মোবাইলৰ ফ্লাছ জ্বলাই সাব্যস্ত কৰে এই প্ৰতিবাদ। বাক্সাৰ চালিকান্দা ঈদগাহ ময়দানৰ আছিল আমছুৰ শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানতে আমছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। নিশা আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে এই ডাঙৰ প্ৰতিবাদ। যিমানে উচ্ছেদ চলিব পৰিস্থিতি অসমৰ সিমানেই ভয়ংকৰ হ'ব বুলি ডাঙৰ মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। ৰাজ্যবাসীক দিবলৈছে এটা বিগ ব্ৰেকিং নিউজ। ফাদিল হ'ল নন্দিনীৰ ভয়ংকৰ কাহিনী। হয়, নন্দিনী কাশ্যপৰ এক ভয়ংকৰ কাহিনী ফাদিল হৈছে। 120ৰ পৰা 100 কিলোমিটাৰ স্পীডত গাড়ী চলাই নন্দিনী কাশ্যপে। নন্দিনী কাশ্যপ বহুত অহংকাৰী বুলি নন্দিনী কাশ্যপৰ নিজ ব্যক্তিয়ে কৰিছে এনেবোৰ ৰহস্যজনক কথাৰ ফাদিল। ইয়াৰ লগতে আছে আৰু কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাইছো, ভিডিঅ'টি অলপ স্কিপ নকৰিব। নন্দিনী কাশ্যপৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ফাদিল। তাই খুব বেয়াকৈ গাড়ী চলাই, খুব স্পীডত গাড়ী চলাই। ড্ৰিংকছ কৰি 120ৰ পৰা 100 কিলোমিটাৰ স্পীডত গাড়ী চলাই। আমি সেইদিনাখন অলপমানৰ কাৰণেহে বাচি আহিলো। আমি বাৰে বাৰে কৈছিলো ইমান স্পীডত গাড়ী নচলাবা নন্দিনী, কিন্তু নন্দিনী কোনো পৰ্যায় সেই কথাটো নামানিলে, কোনো পৰ্যায় কাৰো কথা নুশুনে। অকল নন্দিনীয়ে কাৰো কথাই নুশুনে, নিজ মনে চলে। বহুত অহংকাৰী বুলি ডাঙৰ মন্তব্য প্ৰকাশ কৰা গৈছে। ডাঙৰ কথা ফাদিল হৈছে, কিন্তু তাই কাৰো কথাকে নুশুনে। মাৰ্চৰ 24 তাৰিখে যি ঘটনা হৈছিল আমাৰ বুকু কঁপি উঠিছিল। আন এক ডাঙৰ ৰহস্য ফাদিল কৰিছে। মাৰ্চৰ 24 তাৰিখে আন এক ডাঙৰ ঘটনাও ফাদিল কৰা দেখা যায় এইজন ব্যক্তিৰ। নন্দিনী কাশ্যপ বহুত অহংকাৰী। হয়, নন্দিনী কাশ্যপ বহুত অহংকাৰী বুলি এক ডাঙৰ খবৰ লাভ কৰা গৈছে। তাই কিমান স্পীডত গাড়ী চলাই তাই নিজে প্ৰমাণ পাইছো। হয়, তাই কিমান স্পীডত গাড়ী চলাই মই নিজে প্ৰমাণ পাইছো। মই বহুতবাৰ কৈছো ইমান স্পীডত গাড়ী নচলাবা নন্দিনী, ইমান স্পীডত গাড়ী চলাব নালাগে। তথাপিও তেওঁ কাৰো কথাকে নুশুনে, তাই কাৰো কথাকে নুশুনে। তাই কিমান স্পীডত গাড়ী চলাই মই নিজে প্ৰমাণ পাইছো বুলি মন্তব্য কৰে। নন্দিনীৰ বাহনৰ খুন্দাত নিহত চামিউলৰ ঘটনাৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ অভিযোগ। নেই পাবনে এতিয়া চামিউল হকে? প্ৰশ্ন উঠিছে, গোটেই অসমবাসীৰ প্ৰশ্ন। চামিউল হকে নেই পাবনে? আপোনালোকৰ বহুমূলীয়া মন্তব্য ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব লাগে। নন্দিনী কাশ্যপৰ বিচাৰ আচলতে কি হ'ব লাগে আপোনালোকে বিচাৰ কৰক, আপোনালোকে নিজে কমেণ্টত জনাওক।